নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আমি শ্ৰীকৃষ্ণৰ অমৃত বাণীৰ বিষয়ে আলোচনা কৰিম। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে মোৰ চেনেলটো পোনপ্ৰথমবাৰলৈ শুনিছে তেতিয়া ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব মোৰ ভিডিঅ'বোৰ কেনে পাইছে। আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব। আহক তেতিয়াহ'লে আমি আজি শ্ৰীকৃষ্ণৰ দুটিমান অমৃত বাণীৰে আপোনালোকক আগবঢ়াওঁ। বিপদ আৰু সমস্যাৰ পৰা ৰক্ষা পাবলৈ ভাগৱত পুৰাণত বহু বৰ্ণনা আছে। ঈশ্বৰ বিশ্বাসী লোকে বিপদত পৰিলে হতাশ হোৱাৰ কথা নাই। সৰ্বশক্তিমান ঈশ্বৰৰ ওচৰৰ আস্থা আৰু বিশ্বাসেৰে বিপদৰ পৰা মুক্ত হোৱা সম্ভৱ। ভগৱান শ্ৰীকৃষ্ণই কৈছে যে এনে কোনো লোক নাই যাৰ জীৱনলৈ বিপদ অহা নাই। জীৱনত সকলোৰে মাজৰে এবাৰ হ'লেও দুখ আহে। কোৱা হয় যে একাল যদি সুখ, ঠিক একেদৰে আন একাল দুখ। মানুহৰ জীৱনলৈ এনেধৰণৰ সুখ আহে, ঠিক তেনেদৰে দুয়ো আহে। একেদৰে মানুহৰ জীৱনলৈ বিপদো আহে। ভগৱান শ্ৰীকৃষ্ণই আৰু কৈছিল যে যি মনুষ্যই ভগৱানক বিশ্বাস কৰে, যিয়ে ভগৱন্তৰ চৰণত আশ্ৰয় লয় আৰু ভগৱান গুণানুকীৰ্তন সদায় কৰে, তেওঁৰ জীৱনলৈ কেতিয়াও বিপদ নাহে। স্বয়ং ভগৱানে যেতিয়া মানুহৰূপী পৃথিৱীত জন্মগ্ৰহণ কৰিছিল, তেতিয়া ভগৱানে বাৰম্বাৰ নানা বিপদৰ সন্মুখীন হৈছিল। সেয়ে ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে যেতিয়া বিপদ আহি তেতিয়া ভাগি নপৰিব। সেই বিপদৰ পৰা মোকাবিলা কৰাৰ লগতে সন্মুখীন হোৱা উচিত। এই কলিযুগত কোনো মানুহৰ দুখ জ্বালা যন্ত্ৰণাৰ পৰা মুক্তি পাবলৈ একমাত্ৰ কৃষ্ণই নামেহে মুক্তি দিব পাৰে। বিপদত পৰিলে আমি সদায় ভগৱানক অভিযোগ কৰোঁ যে ভগৱান, তুমি আমাক দৃষ্টি কৰি আকৌ কিয় আমাৰ জীৱনলৈ দুখ বিপদ আনিছা। এই বিষয়ত শ্ৰীকৃষ্ণ ভগৱানে কৈছিল, এই জগত সংসাৰত প্ৰত্যেক জীৱকে ভগৱানে সৃষ্টি কৰিছে। মনুষ্যও ভগৱানৰ সৃষ্টি আৰু প্ৰত্যেকজন মানুহে এক পৃথক পৃথক সত্তা থাকে আৰু সেই সত্তাৰ বিষয়ে মানুহে দুই ধৰণে কৰ্ম কৰে। সেয়া হৈছে সুকৰ্ম আৰু কুকৰ্ম। কৰ্মফলে মানুহক কেতিয়াও পিছ নেৰে, অৰ্থাৎ যেনে কৰ্ম তেনে ফল। জন্মান্তৰে মনুষ্য কৰ্মফল ভোগ কৰি থাকিব, কিন্তু কেতিয়াবা বিপদ আহিব। সেই বিপদৰ মুক্তিৰ বাবে নিশ্চিত পথ বিচাৰিবলৈ জানিব লাগিব। যদি কোনো মনুষ্যই ভগৱানৰ চৰণত আশ্ৰয় গ্ৰহণ কৰে আৰু বিপদত ভগৱানৰ নাম বাৰে বাৰে লৈ কান্দে, তেতিয়া সেই মনুষ্যই বিপদৰ পৰা মুক্তি লাভ কৰিব পাৰিব আৰু সেই মনুষ্যক কোনো বিপদে স্পৰ্শ কৰিব নোৱাৰে। সেয়ে যেতিয়াই বিপদৰ পৰা যায় তেতিয়াই ভগৱানক স্মৰণ কৰা উচিত আৰু লগতে ভগৱান শ্ৰীচৰণ প্ৰাৰ্থনা জনাই কোৱা উচিত, হে প্ৰভু, আপোনাৰ অপাৰম পৰম ভক্ত বিপদৰ পৰা ৰক্ষা কৰা। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে ভিডিঅ'টো শুনি ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি জনাব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।